আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এইখন আমাৰ ২ নং বাঘপুৰী মাইমুল গাঁও। এইখন গাঁৱৰ যুৱচামে এখন মিলাদ আৰু তাৰ পিছতে এখন ইফতাৰ পাৰ্টি আয়োজন কৰে। আৰু এইখন শংকৰ আজানৰ দেশ আৰু হিন্দু মুছলমানৰ দেশ। এইটো সকলোৱে মিলি জুলি আমি এটা ইফতাৰ পাৰ্টিত যোগদান কৰিছিলোঁ। আৰু এই ইফতাৰখানাত সকলো জাতিয়ে দান বৰঙণি আগবঢ়াইছে। আৰু এইখন গাঁৱৰ ওচৰতে এখন হিন্দু বস্তিও আছে, আৰু ইহঁতেও আমাক অলপ সহায় সহযোগিতা আগবঢ়াইছে। আৰু সকলো গণ্যমান্য ব্যক্তি, আলেম উলেমা, এই বয়োজ্যেষ্ঠ ব্যক্তিসকল, সৰু ভাই ভাতৃসকল সকলোৱে আমি মিলি জুলি এখন বিশালভাৱে সমাগম এটা ইফতাৰ পাৰ্টি আয়োজন কৰিছোঁ। আৰু শান্তিপূৰ্ণভাৱে আমি সকলোৱে মিলি জুলি ইফতাৰখানাখন পতা হৈছিল। আৰু সেই ইফতাৰৰ জৰিয়তে যাতে আমাৰ গাঁওখন বা অঞ্চলৰ দেশবাসী, ৰাজ্যৰ দেশবাসী সকলোৰে গোটেই বিশ্বৰ কাৰণে আমি তাতে দোৱা কৰা হৈছিল। আৰু শেষত সকলোৱে আমি কোন হৈছিল প্ৰায় আমাৰ এই বাঘপুৰী গাঁৱৰ এই ইফতাৰ পাৰ্টিত প্ৰায় 800 মানুহৰ প্ৰায় সমাগম হৈছিল। দৰঙৰ এজন বিখ্যাত আলেম, দৰঙৰ শ্বেৰপুৰ গাঁৱৰ পৰা আমি আমন্ত্ৰণ কৰি অনা মোহাম্মদ মৌলানা আলী হুছেইন চাহাবে হাদিছ ও কোরআন থেকে আমাক মছজিদৰ ভিতৰত এখন মিলাদ শৰীফ পাঠ কৰা হৈছিল, তাতে বায়ান ৰাখিছিল। আৰু তাৰপিছতেই এই মিলাদ শৰীফ পাঠ কৰাৰ পিছতে আমাৰ ইফতাৰখানাখন সকলো ৰাইজে গ্ৰহণ কৰিছিল। এনেধৰণে এওঁলোকে গোটেই ৰাইজে, গণ্যমান্য ব্যক্তিসকলক, গোটেই মানুহ যেনেকৈ আমাক সহায় সহযোগিতা কৰিছে, আৰু ভৱিষ্যতেও যাতে এনেকৈ আমাক উৎসাহ উদ্দীপনা যোগায়, তাৰপিছত তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম। আৰু